সম্পৰ্কত চাওক, বিৰোধীয়েতো কবই, কিন্তু আমাৰ দৰং ওদালগুৰি সমষ্টিটো বহুত ভোটত জয় হ'ব, সেইটো আমাৰ এটা বিশ্বাস আছে। কাৰণ আমাৰ দলীয় কাৰ্যকৰ্তা একদম বুথ লেভেলৰ পৰা আৰম্ভ কৰি সৰু সৰু কাৰ্যকৰ্তা যি ধৰণে আমাৰ প্ৰচাৰ চলাই আছে, সেইটো আপোনালোকে নিশ্চয় গম পাই আছে বা দেখি শুনি আছে। গতিকে আমি এটা কথাই জানো যে আমাৰ 14টা লোকসভা সমষ্টিৰ 14টাই জিকিব বুলি আমাৰ CM ছাৰে অলৰেডি কৈয়ে আছে। তথাপি আমি এটা কথা ভাবো যে আমাৰ দৰং ওদালগুৰি বহুত ভোটত জয় হ'ব, কাৰণ এতিয়ালৈকে আমাৰ দৰং ওদালগুৰিত কোনো বিৰোধী শক্তিয়ে আহিব পৰা নাই। কাৰণ নাৰায়ণ বৰকটকী আমাৰ ইয়াত জয় হ'ল, যেতিয়া কংগ্ৰেছ আছিল তেতিয়া আমাৰ নাৰায়ণ বৰকটী তেতিয়া জয় হৈছে MP হিচাপে। আমাৰ ৰমেন ডেকা ছাৰ 2বাৰ জয় হ'ল। গতিকে মই ভাবো দিলীপ শইকীয়া যোৱাবাৰ জয় হৈছে, এইবাৰো নিশ্চয় জয় হ'ব। গতিকে সেইটো আৰু মই বিশেষকে যি কৈ আছে মানুহ, বিৰোধীটো বহুত কথা কবই, বিৰোধী এতিয়া শূন্য। আপোনালোকে গমে গৈছে বিৰোধী শূন্য, গতিকে বিৰোধী নাই এতিয়া। গতিকে বিৰোধী আৰু বিৰোধ কৰি কি কৰিব, একো নাই। এনে দলৰ কোনোবা অপপ্ৰচাৰ চলাই আছে সেইটো বেলেগ কথা, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তা অপপ্ৰচাৰ নচলায়, আমাৰ দলৰ নীতি আৰু আদৰ্শত দল চলে। এই সংক্ৰান্তত মই এটা কথাই কম, দিহন দৈমাৰী দেখুৱাই দিয়ক কোনজন আমাৰ দলীয় কাৰ্যকৰ্তাই BPF-ৰ লগত সহযোগ কৰি আছে। তেওঁ দেখুৱাই দিব লাগিব ন। কোনোবা আমাৰ কাৰ্যকৰ্তা যদি BPF-ত মানে চোৰাংকৈ যদি আমাৰ কাম কৰি আছে, তেওঁ দেখুৱাই দিয়ক কোনে কাম কৰি আছে। আমি জনাত আমাৰ দলীয় কাৰ্যকৰ্তা নিষ্ঠা আৰু সততাৰে কাম কৰে। গতিকে আমাৰ প্ৰত্যেকটা 14টা সমষ্টিতে আমাৰ লোকসভা সমষ্টিত যিসকল প্ৰাৰ্থী দিছে, আমাৰ সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে সকলোৱে মোদী ডাঙৰীয়াক ভোট দিব। এটাই স্বাৰ্থ যে আমাক প্ৰধানমন্ত্ৰী আকৌ মোদী ডাঙৰীয়াকে লাগে।